ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৪ নং পাঠত থকা লঘোণ নামৰ এই পদ্ধতিৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে পদ্ধতি শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰা। তো তোমালোকে পদ্ধতি শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ দিয়া। ক, লঘোণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে নৱকান্ত বৰুৱা। খ, লঘোণ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে লঘোণ শব্দৰ অৰ্থ হ'ল উপবাস বা অনাহাৰ। গ, পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে? তো তোমালোকে লিখিবা যে পালোৱান বুলিলে বহুত শকত বৰ বলৱান মানুহ এজনৰ ছবি মোৰ মনলৈ আহে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে লঘোণ পদ্ধতিৰ ভিত্তিত ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলাই লিখা। ইপিনে দেখা পাইছা তোমালোকে, ইপিনে ক অংশ আৰু ইপিনে খ অংশ। আমি পদ্ধতি পঢ়ি পেলাই সেই পদ্ধতি অনুসৰি পদ্ধতিত যেনেকৈ আছে তেনেকৈ আমি এইবোৰ ক অংশ খ অংশ মিলাব লাগে। এটা কৰিয়ে দিয়া আছিল, যেনে আছে যদি আধা খেৰ, খ অংশত মিলাই দিছে চিৰা দিবা ভাল চাই। ঠিক তেনেদৰে আমি বেলেগবোৰো লিখিব লাগিছিল বা মিলাই দিব লাগিছিল। তো মই ইয়াতে মিলাই দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। দুইটো দিয়া আছে যে দৈ মোক নেলাগে, খ অংশৰ এইখিনি অংশৰ লগত মিলি যাব যে গাখীৰৰ সৰ পালে। 3, নাই যদি মালভোগ, খ অংশৰ এইখিনি অংশৰ লগত মিলি যাব যে জাহাজী কলকে আন। ঠিক তেনেদৰে তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে লঘোণ শব্দটোৰ অৰ্থ লঘোণ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই কিয় মিলা নাই লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে লঘোণ শব্দটোৰ অৰ্থ লঘোণ পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই, কিয়নো লঘোণ মানে হ'ল খাদ্য নোহোৱাকৈ উপবাসে থকা। কিন্তু কবিতাটোত যিমানবোৰ খাদ্য বস্তু তালিকা দিছে সেইবোৰ বস্তু খালে তাক লঘোণে থকা নুবুজায়। গতিকে পদ্যটোৰ কথাখিনিৰ লগত লঘোণ শব্দটো মিলা নাই। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়ে দলত আলোচনা কৰি চমু টোকা লিখা। তলত কি কি উল্লেখ আছে? ক, মালভোগ কল, খ, গাখীৰৰ সৰ, গ, আচাৰ, ঘ, পাপৰ। প্ৰথমতে আমি মালভোগ কলৰ বিষয়ে লিখিম। উত্তৰ, কলৰ ভিতৰত মালভোগ উত্তম। কিছুমান মানুহে কলক ঔষধ হিচাপে ব্যৱহাৰ কৰে। যিকোনো কল বৰ পুষ্টিকৰ খাদ্য। মালভোগ কল বৰ উপকাৰী। মালভোগ কল আমি কেঁচাকৈ চব্জি বনাই খাওঁ। আকৌ মালভোগ কলক যিকোনো দেৱ কাৰ্যতো ব্যৱহাৰ কৰা হয়। তাৰপাছত লিখিব লাগিছিল আমি গাখীৰৰ সৰ। উত্তৰ দি লিখিবা গাখীৰৰ সৰ হ'ল গাখীৰৰ ওপৰৰ চামনি। গাখীৰ উতলালে ঠাণ্ডা হোৱাৰ পাছত যি ডাঠ তৰপ সৃষ্টি হয় সেইটোৱে হ'ল গাখীৰৰ সৰ। গাখীৰৰ সৰৰ পৰা ঘি দৈ বনোৱা হয়। গাখীৰৰ ওপৰৰ তৰপটো বৰ সোৱাদযুক্ত হয়। গ, আচাৰ। আচাৰ তেল নিমখ আৰু বিভিন্ন মা মছলা দি তৈয়াৰ কৰা হয়। আমি ভাত বা ৰুটিৰ লগত আচাৰ খাব পাৰোঁ। আচাৰ বহুত সোৱাদ হয়। তাৰপিছত দিয়া আছিল পাপৰ। পাপৰ এবিধ ৰুচিকৰ খাদ্য। ইয়াক তেলত ভাজি বা জুইত সেকি খোৱা হয়। ভজা পাপৰ মুকলি অৱস্থাত ৰাখিলে ই সেমেকি যায়, তেতিয়া ইয়াৰ উপযুক্ত সোৱাদ পোৱা নাযায়। তোমালোকে এনেদৰে লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ অন্যৰ্থক ৰূপ লিখা। উদাহৰণত এটা দিয়ে দিছে যে ন যোগ চাই, ইয়াত নাচাই বা নেচাই তেনেকৈ লিখা আছে। ঠিক তেনেকৈ ন যোগ কাটে, তো মই ইয়াতে কি লিখিছোঁ নাকাটে বা নেকাটে। তো বাকীবোৰো মই ইয়াতে কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত দিয়া স্বৰ বৰ্ণেৰে
আৰম্ভ হোৱা ক্ৰিয়াবোৰৰ নন্যাৰ্থক ৰূপ লিখোৱা। ইয়াৰ ওপৰত দেখা পাইছা এই ক্ৰিয়াকলাপটোৰ ওপৰত এই বাকচটোৰ ভিতৰত জানো আহা বুলি তাতে কিছুমান কথা তোমালোকক বুজাই দিয়া আছিল। তো তোমালোকে এইবোৰ পঢ়ি জানি ল'বা, তাৰপিছত এই ক্ৰিয়াকলাপটোলৈ আহিবা। তো মই ইয়াতে যেনেকৈ কৰিব লাগে ইয়াতে মই কৰি দিছোঁ, তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা এইবোৰ। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে এটা শব্দত প্ৰকাশ কৰা। ক ভোকত আতুৰ হোৱা লোক, ইয়াত লিখিবা ভোকাতুৰ। খ নিয়মতে খৰচ কৰা লোক মিতব্যয়ী। গ বেছিকৈ ভাত খোৱা মানুহ, এইটো তোমালোকৰ বাবে এৰি দিছোঁ, তো তোমালোকে এইটো কৰিবা যে বেছিকৈ ভাত খোৱা মানুহক এটা শব্দত প্ৰকাশ কৰিব হ'লে আমি কি বুলি কওঁ সেইটো তোমালোকে ইয়াতে লিখিবা। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা আৰু গটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কোৱা আৰু লিখা। কি কি কল তুমি খোৱা আৰু কিয় খোৱা? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মই জাহাজী কল, চেনি কল, আঠিয়া কল, মালভোগ কল আদি কল খাওঁ। যিকোনো পকা কল খাই বৰ ভাল লাগে। কল শৰীৰৰ বাবে বহুত উপকাৰী, সেইবাবে মই কল খাওঁ। তাৰপিছত দিয়া আছে যে কলগছ আমাৰ কি কি কামত লাগে? তো তোমালোকে লিখিবা কলগছ আমি পূজা, বিয়া সভা আদি অনুষ্ঠানত ব্যৱহাৰ কৰোঁ। কলগছ সকলোৰে বাবে বৰ উপকাৰী। আগলতি কলাপাত ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। কলগছ ফালি চিৰি ৰ'দত শুকাই পুৰি কলখাৰ তৈয়াৰ কৰা হয়। ইয়াক বিভিন্ন ধৰণৰ শাক পাচলিত দি খাব পাৰি। দোকানত পোৱা অন্য খাৰৰ তুলনাত কলখাৰ বহুগুণে উন্নত। তাৰপিছত দিয়া আছে যে তোমাৰ কি কি ফল খাই ভাল লাগে? ইয়াৰ উত্তৰ লিখিবা মোৰ আম, আপেল, আঙুৰ, কঁঠাল, কল আদি ফল খাই ভাল লাগে। আৰু তোমালোকে নিজে লিখিবা এইবোৰ, মানে তোমালোকৰ ভাল পোৱা মানে ভাল লগা খাই ভাল লগা ফলৰ নামবোৰ ইয়াতে লিখিবা। তাৰপাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ শব্দবোৰেৰে অৰ্থৰ পাৰ্থক্য প্ৰকাশ পোৱাকৈ বাক্য ৰচনা কৰা। ইয়াত এটা উদাহৰণ দি দিছে শৰ শৰ। প্ৰথম শৰটো কি হয়? ওপৰৰ পৰা পৰ বা সহা, মানে ওপৰৰ পৰা সৰি পৰা। শৰ এইটো গাখীৰৰ ওপৰৰ চামনি। তাৰপিছত আমি বাক্য ৰচনা কৰিব লাগে এই শৰটো ধৰা ওপৰৰ পৰা পৰা বা খহি পৰা। গছৰ পকা ফলবোৰ সৰি তলত পৰিছে। তেনেকৈ শৰ এইটো গাখীৰৰ ওপৰত পৰা চামনি। পগোৱা গাখীৰৰ ওপৰত ডাঠকৈ শৰ পৰিছে। তাৰপিছত দি আছে এইটো কল কল। প্ৰথম কলটো হ'ল সুস্বাদু ফল বিশেষ, মানে আমি যি চেনি কল, জাহাজী কল, আঠিয়া কল এইবোৰ কল খাওঁ, তো এইবোৰ কলৰ বিষয়ে কৈছে এই কলটোৱে। জাহাজী কল আমি খাব লাগে। ঠিক তেনেদৰে এই কলটোৱে যন্ত্ৰ বুজাইছে। ৰহিমহঁতৰ কলখন বেয়া হৈ আছে। তো তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।